নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আজি বনাবলৈ লৈছোঁ এগ বিৰিয়ানী। প্ৰথমতে মই বইল এগখিনি এনেদৰে মাজতে কাটি লৈছোঁ যাতে হালধি নিমখ আদিসমূহ ভালদৰে মিহলি হয়। এতিয়া এনেদৰে কেৰাহীখন বহাই লৈ গৰম তেলত কাটি লোৱা কণীকেইটা এনেদৰে দি দিছোঁ আৰু নিমখ হালধি ৰেড চিলি আদিসমূহ মিলাই দিছোঁ। প্ৰায় ফ্ৰাই হৈ গৈছে। এইদৰে একেখিনি তেলতেই কাটি ৰখা পিঁয়াজ দি দিছোঁ আৰু এটা বিলাহী এনেদৰে মিক্সাৰত দি লৈছোঁ আৰু ভাজি লোৱা পিঁয়াজখিনিও এনেদৰে মিলাই দিম। এনেদৰে মিক্সিত মিহলি কৰি লৈছোঁ। এতিয়া মই ইয়াত লৈছোঁ বাসমতি ৰাইচ। ভালদৰে চাউলখিনি ধুই 10 মিনিটমান তিয়াই ৰাখিম আৰু এনেদৰে কুকাৰতে গৰম তেলত পিঁয়াজ, লং ইলাচি, ডালচেনি, হালধি, নিমখ, জোৰ অনুসাৰে আদা নহৰু পেষ্ট মছলা তেনেদৰে মিলাই দিছোঁ আৰু এতিয়া মিক্সিত দিয়া বিলাহী আৰু পিঁয়াজৰ গুড়িখিনি এনেদৰে মিলাই দিছোঁ। তাৰপাছত দুখিলামান তেজপাত মিহলাই দিছোঁ আৰু তিয়াই ৰখা চাউলকেইটা এনেদৰে দি দিছোঁ। এনেদৰে ভালদৰে মিহলাই লোৱাৰ পাছত ইয়াত মই এতিয়া ভাজি ৰখা কণীকেইটা দি দিম। বাকী থকা চাউলকেইটা ওপৰতে এনেদৰে দি দিছোঁ আৰু জোখ অনুসাৰে পানী দিছোঁ। জোখ অনুসাৰে নিমখ দিছোঁ আৰু দুটামান কেঁচা জলকীয়া আৰু এনেদৰে প্ৰায় কুকাৰত দুটামান চিটি আহিবলৈ দিম। প্ৰায় 2টা চিটি মাৰিছে আৰু এনেদৰে মোৰ এগ বিৰিয়ানীও প্ৰায় ৰেডি হৈছে। খুব ধুনীয়াকৈ চাউলখিনিও সিজিছে। চাওক কিমান ধুনীয়া লাগিছে। খাবলৈ কিন্তু বহুত টেষ্টি হয় এনেদৰে। বাই, ধন্যবাদ।